বিৰোধপল আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যেটো উপস্থিত আছে আয়ুক্ত কাৰ্যালয় বাহিৰ ভাগত আৰু 14টাকৈ পৰিষদীয় সমষ্টি গতিকে সেই পৰিষদীয় সমষ্টি কেইটাৰ কোন কেইটা সমষ্টি প্ৰাৰম্ভিকভাৱে বা প্ৰথম পৰ্যায়ত ভোট গণনা আৰম্ভ হৈছে আৰু কেনে ধৰণৰ দেখিছে সমৰ্থকসকলে কি কৈছে এই মুহূৰ্তলৈকে নিশ্চয়কৈ পাপৰি প্ৰথম কথা চাওক যে 8 বজাৰ পৰা যেহেতু ভোট গণনা প্ৰক্ৰিয়া আছিল আৰু আমিনগাঁৱৰ যি ভোট গণনা কেন্দ্ৰ আছে তাত মই উপস্থিত আছো আৰু 8 বজাৰ লগে লগে ইতিমধ্যে ভোট গণনা হৈছে আৰু কিছু সময় পাছতে যেহেতু মই বাহিৰত আছো ভিতৰত আমাৰ সতীৰ্থসকল আছে আমিনগাঁৱৰ সতীৰ্থই হওক বা বকো সতীৰ্থসকল আছে তেওঁলোকৰ পৰা মই কিছু কথা জনাবলৈ চেষ্টা কৰিম কিন্তু এইখিনি মুহূৰ্তত মোৰ সৈতে যিসকল আচলতে ৰাভা হাছং সাহিত্য পৰিষদৰ যিসমূহ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যিসমূহ বাসিন্দা আছে তেওঁলোক ইয়াত যেহেতু উপস্থিত আছে পুনে পুনে আচলতে মই তেওঁলোকৰ মতামত ল'ব বিচাৰিম যেহেতু দেখা পোৱা গৈছিল যে এইবাৰ যেটো ৰাভা হাছং সাহিত্য শাসিত পৰিষদ তাত মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যিক বিজেপি সভাপতিকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সকলোৱে আচলতে তাত প্ৰচাৰ চলাইছিল আৰু সেই প্ৰচাৰৰ পাছত আজি ফলাফল হ'ব আৰু ইতিমধ্যেই 14টা যি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ যি ভোট গণনা প্ৰক্ৰিয়া 8 বজাৰ লগে লগে আৰম্ভ হৈছে মই অকমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোক কোনটো পৰিষদীয় সমষ্টিৰ বাসিন্দা আমি আসলে তিনিটা বহমৰ পৰিষদীয় সমষ্টিৰ বাসিন্দা আছে ইয়াত আৰু আমি ভোটাৰ 30 নম্বৰ বাবুনিগাঁও আছে আৰু 31 নম্বৰ গবধৰ সমষ্টি আৰু 32 নম্বৰ পাণ্ডাৰ সমষ্টি এই তিনিটা সমষ্টি আমাৰ এটা আছে আমাৰ বিজেপিৰ বাবুনিগাঁওটো আৰু বাকি দুটা আছে আমাৰ যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী আৰু আটাইকেইটা সমষ্টিতে এবাৰ নিশ্চিতভাৱে জয়লাভ কৰিব ইয়াত কোনো অসুবিধা নাই নাই আৰু দেখিছো যি ধৰণৰ প্ৰচাৰ চলোৱা হৈছিল আমি দেখা পোৱা গৈছিল যে প্ৰচাৰৰ দিনকেইটাত বিৰোধীৰ ফালৰ পৰা যি ধৰণৰ শক্তি সেই শক্তিটো দেখা পোৱা নাছিল আৰু আজি যেটো পৰিবেশ ইতিমধ্যে ভোট গণনা হৈছে যি ধৰণৰ পৰিবেশ প্ৰচাৰ সময়ছোৱাত দেখা পোৱা গৈছিল সেই পৰিবেশে আজি দিনটোতো সৃষ্টি হ'ব বুলি ভাবিছে আপোনালোকে ভাল খবৰ আহিব বুলি ভাবিছে আপোনালোকে নিশ্চিতভাৱে গোটেইকেইটা সমষ্টিতে ভাল হ'ব এইকাৰণে ভাল হ'ব এইটো এনডি হিচাপে খেলিছে এইবাৰ এজিপি যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি আটাইকেইটা প্ৰাৰ্থীয়ে আমাৰ জয়লাভ কৰিব এই 37টা সমষ্টি আছে আমাৰ গোৱালপাৰা আৰু কামৰূপ মিলি ইতিমধ্যে 3টা সমষ্টিত আনকনটেষ্ট হৈছে বিজেপিৰ এজন প্ৰাৰ্থী আনকনটেষ্টত গৈছে আৰু দুজন যৌথৰ গৈছে আৰু বাকি 33টা গোটেইকেইটা জিতিব গোটেই জিকিব মই অকমান আপোনাৰ ওচৰলৈ আহিছোঁ বহু অপেক্ষাৰ অন্তত আজি যেহেতু ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে 8 বজাৰ লগে লগে আশা কৰি আছিল আপোনালোকে ফলাফলক লৈ এতিয়া কি হ'ব আপোনালোকে যিকেইটা সমষ্টিত আপোনালোকৰ প্ৰচাৰ চলাই আছিল সেই সমষ্টিকেইটাত ফলাফল ভাল হ'ব বুলি আশা কৰিছে নে আজি আমি ইতিমধ্যে মানে নিশ্চিত জয় হ'বই গতিকে আমি নিশ্চিত ফলাফল আমি আশা কৰা ধৰণৰে আমি ইতিমধ্যে আমাৰ নিৰ্বাচনী প্ৰচাৰতে গম পাই গৈছোঁ যে আমাৰ যৌথ সংগ্ৰাম সমিতি তথা এনডিএৰ যি 33টা প্ৰাৰ্থী আছিলে গোটেইখিনি জয়ী হ'ব গতিকে আমি নিশ্চিত যদি জয় হৈ আহে আপোনালোকে কি আশা কৰিছে আপোনালোকৰ পৰিষদীয় সময়ৰ পৰা পৰৱৰ্তী সময়ত আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বিজেপি আৰু এজিপিৰ যেটো এলায়েন্স হিচাপে খেলিছে তেওঁলোকৰ আমাৰ যদি চৰকাৰখনটো হ'বই এইটো ফাইনেল টংকেশ্বৰ ৰাভা ছাৰ আমাৰ থাকিবই তেওঁলোকৰ পৰা আমি সমাজ যোৱা কিছুমান উন্নয়ন হ'ব বুলি আশা কৰিছোঁ কেনেকুৱা ধৰণৰ উন্নয়ন আশা কৰিছে আপোনালোকে হিচাপে ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন সমাজ যোৱা অনুষ্ঠানবিলাকৰ উন্নয়নৰ হকে আমি এই যৌথ সংগ্ৰাম সমিতিৰ হৈ খেলিছোঁ মই 30 নম্বৰ বামুনিগাঁও সমষ্টিৰ বাসিন্দা আমাৰ সেই সমষ্টিটো বিজেপিক এৰি দিয়া হৈছে বিজেপিৰ কেণ্ডিডেট আমাৰ নিশ্চিতভাৱে জিকিব হয় মই অকমান আপোনাৰ ওচৰলৈ আহিছোঁ ৰাভা হাছং সাহিত্য পৰিষদৰ যুৱ ভোটাৰ হিচাপে আপুনি কেনেকুৱা ধৰণৰ আশা কৰিছে যে যিহেতু আপোনালোকৰ যিসকল ইয়াত সতীৰ্থ আছে বা যিসকল জ্যেষ্ঠজন আছে সকলোৱে কৈছে যে ফলাফল ভাল হ'ব ফলাফল ভাল হোৱাৰ পিছত পৰিষদখনৰ পৰা আপোনালোকে কি আশা কৰিছে অনাগত দিনবোৰত আমি বহুখিনি আশা কৰিছোঁ এতিয়া যেহেতু আমাক অকল এতিয়া সাধাৰণ নিৰ্বাচন হৈ দিছে আশাবাদী আমাক চৰকাৰে 6 শিডিউলটো দি দিব 6 শিডিউল পোৱাৰ পিছত আমাৰ পিনে ফাণ্ডটোও বেছি আহিব ফাণ্ডটো বেছি আহিলে নিশ্চয় উন্নতিও বেছি হ'ব মই 33 নং কুলসী পৰিষদীয় সমষ্টিৰ পৰা আহিছোঁ মই আশাবাদী আমাৰ প্ৰাৰ্থী জিকি যাব মই অকমান আপোনাৰ ওচৰলৈ আহিছোঁ আন এটা প্ৰসংগ যেহেতু সন্মুখত 2026 নিৰ্বাচনো আহি আছে এই আপোনালোকৰ আজিৰ ফলাফলে আৰু অধিক বাট মুকলি কৰিব 26লৈ আপোনালোকৰ অঞ্চলসমূহত আচলতে আমাৰ মানে এনডিএৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছে আমাৰ 26 হয় গতিকে এই 26ৰ প্ৰতি লক্ষ্য ৰাখিয়ে
আমাৰ NDA যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁটে কাম কৰি আছে বৰ্তমান এই নিৰ্বাচনৰ পৰাই আমাৰ মানে বিৰোধীক আমি যাতে শূন্য কৰিব পাৰোঁ সেই আমাৰ মূল লক্ষ্য আছিলে আৰু আমি নিশ্চিত যে আমাৰ লক্ষ্যত আমি উপনীত হ'ম ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে যিসমূহ পৰিষদীয় সমষ্টি 14টা পৰিষদীয় সমষ্টি ইতিমধ্যে ইয়াত ভোট গণনা হ'ব আৰু হৈছে 8 বজাৰ লগে লগে আৰু সেই ভোট গণনাৰ যি ফলাফল প্ৰতিটো মুহূৰ্তৰ ফলাফল ল'বৰ বাবে ইয়াত সমৰ্থকসকল আহিছে যিসকল প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকল সমৰ্থকসকল আহিছে ভিতৰত যিহেতু আমাৰ সতীৰ্থ কৌশিক আছে কুলেন্দ্ৰ আছে বকুৰ তেওঁলোকে ভিতৰৰ খবৰসমূহ দিব আৰু বহু আশাৰে সকলোৱে বাট চাই আছে যে ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচনী ফলাফল এই ফলাফলৰ পিছতে পাপৰি যি পঞ্চায়ত নিৰ্বাচন আছে যি 26ৰ নিৰ্বাচন আছে পঞ্চায়ত আৰু 26ৰ নিৰ্বাচনক লৈও মিত্ৰজোঁটে আচলতে যি ধৰণৰ তেওঁলোকে পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ ক্ষেত্ৰত এই যি নিৰ্বাচন এই নিৰ্বাচনে যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে মিত্ৰজোঁটৰ ফালৰ পৰা ঠিক আছে বিৰপুল আমি কিছুমানৰ পাছতে আপোনাৰ যেতিয়া ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম সমান্তৰালকৈ আন যিকেইগৰাকী সাংবাদিক আছে কৌশিকহঁতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম এইবাবে কিয়নো যিকেইটা সমষ্টি হৈছে জৰিঘাট হওক বুন্দাপাৰা হওক লুকি জোঙাখুলি আছে বকু উত্তৰ বনগাঁও দক্ষিণ বনগাঁও গোবৰ্ধন বামুণীগাঁও পাঞ্জান কুলচি আছে চান্দুবি শিলপুট আৰু ৰাণী পৰিষদীয় সমষ্টি গতিকে এই সমষ্টিকেইটাত কোন কাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গতিকে সেই কথাখিনিও আমি বিস্তৃতৰ ওপৰত পাতিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে প্ৰতি মুহূৰ্তৰ আপডেট আপোনালোকলৈ বেলটৰ ভোট গণনাৰ সেয়াও লৈ আহিবলৈ চেষ্টা কৰিম আৰু এইদৰে আজি পুৱা 8 বজাৰ লগে লগে আৰম্ভ হৈছে বেলটৰ সেই গণনাসমূহ কিন্তু 8 বজাৰ নহয় পুৱা আজি 5 বজাৰ পৰাই আয়ুক্তৰ কাৰ্যালয় বাহিৰ ভাগত প্ৰতিটো দলৰে সমৰ্থকসকল গৈ উপস্থিত হৈছেগৈ আৰু বিষয়ববীয়া গৈ উপস্থিত হৈছে আৰম্ভ হৈছে বেলটৰ ভোট গণনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ